মা আহা আকৌ দেৰি হ'ব নহ'লে ব'ল আইজনী অ মা আজি আমি কলৈ যাম কালি যলৈ গৈছিলোঁ তালৈকে যাম ঐ আমি চেংগুটি খেলিম দেই এতিয়া আৰু তাৰপিছত আমি লুকা ভাকু খেলিম এই ঘাই ধৰা খেলো আদা দেনা ঐ ৰুমাল দিয়াও খেলিম দেই বহুত ভাল লাগে খেলি অ মা এবাৰ তুমি পইচা পালে মোক ধুনীয়া কাপোৰ এটা আনি দিবা দেই আনি দিম মাজনী কেলেনো নানিম তোলে নানিনো কালে আনিম কিন্তু তাকে পইচাওতো পাব লাগিব যিবা দুই এটা কাম কৰোঁ দুবেলা দুসাঁজ খাবলৈ হয়হে ব'ল এইবাৰ পালে বাৰু তোলে চোলা এটা আনি দিম যেন তেনে কৰি হ'লেও ঐ সেইজনী চা পৰি চা মাকৰ লগত কাম কৰিবলৈ গৈছে লোকৰ ঘৰত ঐ পৰি ঐ তহঁতি খেলি আছ নি তই কাম কৰিবলৈ যাৱ নি মাৰ লগত যাওঁ ঐ পৰি তই লোকৰ ঘৰত চাকৰণি কৰিবলৈ কেলে যাৱনো মাৰ লগত যাওঁ মই পৰি মাজনী আহ ঐ মই আবেলিকে আহিম নহয় আহি পেলাই খেলিমি দেই নালাগে দেই তোৰ লগত আমি নেখেলোঁ তোৰ লগত মাহঁতে খেলিবলৈ মানা কৰিছে তই কাম কৰা ছোৱালীহে হয় আমি কাম কৰা ছোৱালী নহয় আমাৰ পাপা আৰু মাহঁতে আমাক ভাল ভাল বস্তু আনি দিয়ে তই একেটা চোলাকে কিমান পিন্ধি নাথাক একদম গেলা গোন্ধাই যায়গে তোৰ লগত খেলিবলৈ মনেই নাযায় সেইকাৰণে আৰু আমি ধনী মানুহৰ ঘৰ ছোৱালী হয় তোৰ নিচিনা চাকৰণি নহয় কিবা তই যা আমি তোৰ লগত কেতিয়াও নেখেলোঁ তই নাহিবি আমাৰ লগত খেলিবলৈ মা ৰ'বা ঐ বল আমি খেলোঁ ওলাই বাহিৰ হৈ যা বুলি কৈছি নহয় একদম বাহিৰ হৈ যা নেক্সট টাইম আৰু এখন ঘৰৰ মুখ আগলৈ নাহিবি তই গম পাইছ নহয় বাৰুকে আজি দেখিলি বুলিহে ডাঙৰ বস্তুত তই হাত মৰাহেঁতেন কি হ'লহেঁতেন মোৰ সোণ হীৰাই গোটেইখন মোৰ গডৰেজ ভৰ্তি হৈ আছে তই যদি কেনেবাকৈ তাত হাত দিলিহেঁতেন কথাই নাই তই কি ভাবিছ তই এনেকৈ সাৰি যাব পাৰিবি তোক এবাৰ মই অকণমান তোৰ প্ৰতি বেয়া লাগিলে কাৰণে তোৰ জীয়েৰজনীক মুখখন দেখিবাৰ হ'লে তোক মই এৰি দিছোঁ নহ'লে তোক মই এতিয়া পুলিচৰ হাতত দিলোহেঁতেন গম পাইছনে নাই তই বাইদেউ আপুনি ভুল বুজিছে মই তেনেকুৱা একো কাম কৰা নাই সোণৰ খাৰুযোৰ আপোনাৰ ওপৰত আছিলে কাৰণে মই বিচনাৰ ওপৰ পানী থ'বলৈহে গৈছিলোঁ তেনেকুৱাতে আপুনি আহিলে আৰু আপুনি সেয়া দেখিলে মইনো কেলে চুৰ কৰিম বাৰু মই এই ছোৱালীজনী শপত খাইছোঁ নাই কৰা মই চুৰ আপুনি ভুল বুজিছে বাইদেউ মই আমাক কামৰ পৰা নুলিয়াব আপোনাৰ ঘৰত কাম কৰিয়ে দুবেলা দুমুঠি খাই আছোঁ কথা ক'বলৈ আহিছ মিছা কথা ক'বলৈ আহিছ এতিয়া পুলিচত দিম বাহিৰ বুলি কৈছোঁ নহয় বাহিৰ এইখন ঘৰৰ দুৱাৰমুখলে আৰু নেক্সট টাইম নাহিবি মা মানুহজনী বহুত বেয়া ইমান বেয়াকৈ কৈছে তোমাক আমি কিবা চুৰ নেকি মা যাওঁগে ব'লা ইয়াৰ পৰা একো নহয় দে আইজনী এইবোৰ ধনী মানুহ টকা মানুহ ইহঁতি দুখীয়া মানুহক যি মন যায় তাকে ক'ব পাৰে তাতে আমাৰ নিচিনা তেহেঁতৰ ঘৰত কাম কৰা মানুহবিলাককতো সিহঁতি যেনেকৈ বিচাৰে তেনেকৈ ব্যৱহাৰ কৰিব পাৰে মই একো চুৰ কৰাই নাই এনেই মোক চুৰ দুখিলে ব'ল মাজনী যাওঁগে ব'ল মা দুখীয়া কিবা আমি নিজে হওঁ বুলি হোৱা নাই নহয় মানুহবিলাকে কিয় ইমান আমাক বেয়া পায় দুখীয়া কাৰণে বেয়া পায় আকৌ আমাক আমাৰ ওচৰত পইচা থকাহেঁতেন আমাকো মানুহে ভাল পালেহেঁতেন মোকো দুখীয়া কাৰণে লগত কোনেও নেখেলায় চবে মোক কেনেকৈ কথাবিলাক কয় মোৰ বেয়া লাগি যায় হ'ব দে আইজনী এই ভগৱান আছে নহয় ভগৱানে চকু মেলি চাব বৈ আমি যাওঁ আজিতো কুটাৰ গছো নাপালোঁ কি হ'ব জানো ৰাতিলৈ দেউতাৰে কিবা এটা গোটাই আনিলে হয় আৰু মা দেউতাইনো ক'ত আনিব দেউতাহেচোন অকল সেই গেলা পানী সোপাকে খাই থাকে সেইটো কাৰণেহে আকৌ মই যাবলগীয়া হয় কিনো মানুহটোলৈ ভগৱানে মোক বিয়াখন কৰাই দিলে দুখৰো দুখ বেছিকৈ দুখ সুখৰ সংসাৰ কাহানিও নহ'লে দুখীয়া হ'লেও মানুহ সুখী হ'ব পাৰে যদি মানুহবিলাক ভাল হয় দেউতা হেৰি ইমান ভাল কাপোৰ পিন্ধি আহিছে আপুনি আৰু এজনী কোন আহিছে আপোনাৰ লগত দেখাই নাই নেকি ফুট চুট লৈ আহিছোঁ আমি মন্দিৰত আমি বিয়া হৈ আহিছোঁ এজনী মোৰ ধৰম পত্নী কি আপুনি এয়া কি কৈছে পাগল হ'ল নেকি আপুনি এনেকুৱা কথা কেনেকৈ ক'ব পাৰে নাই এয়া সঁচা হ'ব নোৱাৰে দেউতা কি কৈছা তুমি এইবিলাক ঐ ছোৱালী আজিৰ পৰা মইতো দেউতা নহয় শুনিছ নহয় আজিৰ পৰা এওঁ হৈছে মোৰ ধৰম পত্নী আজিৰ পৰা তহঁতৰ লগত মোৰ একো সম্পৰ্ক নাই সম্পৰ্ক চব চেছ গম পাইছ আৰু তহঁত দুজনী ক'লৈ ডাউকে সোমাই আহিছ এইটো মোৰ ঘৰ হয় মই বনাই যোৱা ঘৰ এইটো মই বনাইছোঁ ঘৰ গতিকে এইটো ঘৰত কোন থাকিব সেয়া মোৰ হয় মোৰ মানুহজনী থাকিব এইটো ঘৰত আৰু সেয়া মোৰ দায়িত্ব গতিকে আজিৰ পৰা এইটো ঘৰত তহঁত দুজনী নহয় কেৱল মোৰ মানুহজনী থাকিব ইয়াত দেখিছ নাই তহঁতৰ নিচিনা ভিক্ষাৰী নহয় কিমান ধনী মানুহৰ ছোৱালী আনিছোঁ চা মোক সোণৰ চেইন দিছে তাই নিজে সোণৰ একদম 100টা নেকলেছ পিন্ধি আহিছে বহুত ধনী বহুত গম পাইছ বাপেকে মোক মহল ঘৰ বনাই দিব মহল ঘৰ
এওঁলোক দুইজনীকে এতিয়াই ইয়াৰ পৰা উলিয়াই দিয়া কিন্তু মই যাতে আৰু পিছৰবাৰ নেদেখোঁ মোৰ আৰু বহুত গৰম উঠিছে মই ভিতৰলৈ যাওঁ আৰু তুমি মোৰে চৰ্বত এগিলাচ ধুনীয়াকৈ বনাই আনিবা দেই হ'ব যোৱা জানমণি তোমাৰ কাৰণে মই চব বনাই থাকিম তুমি ভিতৰত বহাগে যোৱা আৰাম কৰাগে হেৰি এয়া আপুনি কি কৰিলে আমাৰ এই অকণমানি ছোৱালীজনী থাকোঁতে আপোনাৰ সেই অকণমানি ছোৱালীজনীলৈ বেয়া নালাগিলেনে হা আপুনি কেনেকৈ এনেকুৱা কৰিব পাৰে অকণমানি ছোৱালীজনী আপুনি ইমান ডাঙৰ শাস্তি কেনেকৈ দিলে মইতো কাম কৰি খুৱাই আছিলোঁ আপোনাক তাৰপিছতো আপুনি আৰু আমি যদি ঘৰৰ পৰা আমাক উলিয়াই দিয়ে ক'লৈ যামগৈ আমি দুজনী আমাৰ আৰু আছে কোন এই ঘৰখনৰ বাহিৰে তেনেকুৱা নকৰিব দেউতা তুমি আমাক ঘৰৰ পৰা কিয় উলিয়াই দিছা ঐ তহঁতি কন্দা কটা কৰি এইখিনি নেদেখাবি ওলা বুলি কৈছো ন মোৰ ঘৰৰ পৰা এতিয়াই ওলা তহঁত দুজনী মুখখনো মই চাব নিবিচাৰোঁ শুনিছ নহয় মই নতুনকৈ সংসাৰ পাতিছোঁ গতিকে তহঁতৰ মুখখন ইয়াত পৰাটো কাল হ'ব কাল এইখন ঘৰলৈ নেক্সট টাইম নাহিবি এতিয়া জানমণি মোৰ ধৰম পত্নী হয় তহঁতি এতিয়া মোৰ কোনো নহয় ওলা বুলি কৈছো ন ওলা একদম এতিয়া আমি কি কৰিম বল মাজনী বল এতিয়া আৰু এইটো তোৰ বাপেৰ হৈ থকা নাই এতিয়া সেইটো কোনোবা বেলেগ মানুহ হ'ল বল ভগৱানে জলৈ নিয়ে আমি তলৈকে যামগে মা আমি এতিয়া কি কৰিম ক'লৈ যাম আমি আইজনী এতিয়া আৰু আমাৰ মৰি থকা বাহিৰে বেলেগ একো উপায় নাই বৈ দুইজনীয়ে গৈ মৰি থাকোঁগে আৰু আমাৰ ওচৰত জীয়াই থকাৰ একো কাৰণো নাই আৰু উপায়ো নাই আইজনী পানীকে খালি নহয় পেট ভৰাই বল যাওঁ মা দেউতা বহুত বেয়া দেউতাই আমাৰ লগত কিয় এনেকুৱা কৰিলে মা আমি হাবি মাজলৈ কিয় আহিছোঁ বলচোন হাবি মাজতে কিবা ফল মূল চলমূলৰ যে কিবা গছ চছ পাওঁহে কিজানি তাৰে দুই এটা বিকি পেলাই দুপইচা পালেও দুইজনী কিবা এটা কৰিব পাৰিম অ' মা মোৰ ভয় লাগে হাবি ভিতৰলৈ যাবলৈ ভূত পিশাচ বাঘ সিংহ ওলাব একো নহয় মানুহতকৈ ডাঙৰ জন্তু নাই আৰু অ' মা মোৰ বহুত ভাগৰ লাগিছে আৰু নোৱাৰো আৰু যাব গোটেই জংঘলখন ঘূৰিলোঁ একোৱে নাপালোঁ বিচাৰি আমি আৰু নাযাওঁগে মা মোৰো ভাগৰ লাগিছে আইজনী ভগৱানে আমাৰ কাৰণে একোৱে ৰাস্তাত হোৱা নাই মা ভগৱানে আমাক কিয় একো দিয়া নাই আমাৰ এতিয়া কি হ'ব হে প্ৰভু চকু মেলি চোৱাচোন মোৰ আৰু মোৰ ছোৱালীজনীক আমিনো কি দুখ কৰিলোঁ যে আমি এই পাপৰ ফল পাবলগীয়া হৈছে আমি এনেকুৱা কি পাপ কৰিলোঁ প্ৰভু যে তুমি আমাক এনেকুৱা শাস্তি দিছা মা মা তোমাৰ পাছফালে চোৱা ইমান সোপা আইচক্ৰীম ইমানবোৰ আইচক্ৰীম ক'ৰ পৰা আহিলে আমিতো এতিয়ালৈকে এইখিনিতে আছিলোঁ আমি দেখোঁতেতো আইচক্ৰীম নাছিলে এইখিনিত ইমান ধুনীয়া ধুনীয়া আইচক্ৰীমবোৰ আহিলে ক'ৰ পৰা মা এয়া আমাক ভগৱানে দিছে নেকি ভগৱানে আমাৰ দুখ দেখিলে সেইটো কাৰণে হয়তো ভগৱানে আমাক আইচক্ৰীম দি পঠিয়াইছে মা খাবলৈ বহুত মিঠা ইমান ডাঙৰ ডাঙৰ আইচক্ৰীম খাবলৈ ইমান ধুনীয়া মা এটা খাইছোৱা বেলেগ ধুনীয়া খাবলৈ আইজনী নাখাবিচোন ৰ এয়া বা ক'ৰ পৰা আহিছে আইচক্ৰীম মা একো নহয় এয়া আমাক ভগৱানে দিছে হয় এয়া আইচক্ৰীম তোমালোকৰ বাবে কোনোবাই মাতিছে শুনিলানে বাৰু তুমি মাজনী অঁ মা মই শুনিছোঁ ক'ৰ পৰা মাতটো আহিছে ধৰিবই পৰা নাই নহয় মাজনী কোন হয় আপুনি মই হৈছোঁ গছৰ পৰী মোক তোমালোকে এই গছজোপাত পাবা মই এই গছজোপাত আছোঁ তোমালোকে মোক নেদেখা কিন্তু মই তোমালোকক দেখি আছোঁ মই তোমালোকৰ দুখ অনুভৱ কৰিব পাৰিছোঁ তোমালোক কিমান দুখত আছা সেয়া মই দেখিছোঁ কি এই গছজোপাই কথা কৈছে মাজনী মা এই আইচক্ৰীমবিলাক এই গছজোপাই দিছে মানে আমাক গছৰ পৰী তুমি বহুত ভাল আমাক ঢেৰ আইচক্ৰীম দিছা হয় মই তোমালোকক আইচক্ৰীম দিছোঁ তোমালোকে এই আইচক্ৰীমবিলাক বিকি পেলাই পইচা পাবা আৰু সেই পইচাই তোমালোকে চলিব পাৰিবা তোমালোকক যেতিয়াই আইচক্ৰীমৰ প্ৰয়োজন হ'ব তোমালোকে মাথো এই গছজোপা ওচৰলৈ আহিবা আৰু ক'বাহি হে গছৰ পৰী মোক আইচক্ৰীম দিয়া আৰু তোমালোকক যিমান লাগে সিমান আইচক্ৰীম লৈ যাব পাৰিবা গছৰ পৰী তোমাক বহুত বহুত ধন্যবাদ তুমি আমাক জীৱন দান দিলা এয়া আমি কেতিয়াও নাপাহৰোঁ গছৰ পৰী তুমি বহুত ভাল তুমি মানুহতকৈ বহুত বেছি ভাল এতিয়াৰ পৰা আৰু এই আইচক্ৰীম বিকিয়ে মই আৰু মোৰ ছোৱালীজনীক চলিব পাৰিম বহুত ধন্যবাদ গছৰ পৰী মাজনী ব'লা এতিয়া এই আইচক্ৰীমখিনি লৈ যাওঁ আমি তাৰপিছত গোটেইখন বিকিমগৈ আৰু তাৰ পৰা যি পইচা পাওঁ সেয়াই আমি চলিম আৰু লাহে লাহে আমি আমাৰ কাৰণে এটা ঘৰ বনাম আইচক্ৰীম আইচক্ৰীম বৰফ আইচক্ৰীম মা মোক দুটা আইচক্ৰীম লাগিব ৱাও ইমান ধুনীয়া আইচক্ৰীম বাইদেউ হয় কওকচোন কি আইচক্ৰীম লাগিব আপোনালোকক
বা বৰ ধুনীয়া দেই, এইখন দেখিবলৈও ধুনীয়া, খাবলৈও মন যোৱা, একদম চাফ চিকুণকৈ ৰাখিছে, দেখিবলৈও খুব আকৰ্ষণীয়। ইয়াৰ একদম চবতকৈ ভাল ফ্লেভাৰটো দিয়কচোন মোক। এইখন আপোনাৰ দোকান নেকি? হয়, এইখন মোৰে দোকান। এই দুটা লওক বাইদেউ, এই দুটা চবতকৈ ধুনীয়া খাবলৈ। ধন্যবাদ, আপোনাৰ দোকানখন বহুত আকৰ্ষণীয় আৰু মোৰ দেখি বহুত পচন্দ হৈছে। কিছুমানে ইমান লেতেৰা লেপেৰাকৈ বস্তুবিলাক বিকেহি, কিন্তু আপুনি ইমান চাফ চিকুণকৈ ৰাখিছে সকলোবিলাক, আৰু আইচক্ৰীমবিলাকো বহুত সোৱাদ। মোৰ ছোৱালী দীক্ষাৰ পৰহিলৈ বাৰ্থডে, তাৰ কাৰণে আইচক্ৰীম অলপ লাগিছিল, আপুনি দিব পাৰিব নেকি? পাৰিম, কিয় নোৱাৰিম বাইদেউ। কেইটা লাগিব কওকচোন, আপুনি যিমান লাগে সিমানেই দিব পাৰিম। বা এইটোতো খুব ভাল কথা। মোক আচলতে আইচক্ৰীম প্ৰায় 200 মান লাগিছিল, মানে সকলো গেষ্টৰ কাৰণে। ঠিক আছে তেন্তে, মই সকলো ঠিকনা আৰু আপোনাক নাম্বাৰটো লিখি দিছোঁ। আপুনি পৰহিলৈ এইটো ঠিকনা আৰু নাম্বাৰত মোৰ ঘৰ পাই যাবহি, আৰু আইচক্ৰীম 200টা লৈ। আপুনি কোনো চিন্তা কৰিব নালাগে, মই সময়মতে পাই যামগৈ। ঠিক আছে, মই তেন্তে এই কাগজখনতে লিখি থৈ গৈছোঁ ঠিকনা আৰু নাম্বাৰটো। মা, আজিৰ পৰা যে আমাৰ থাকিবলৈ ঘৰ আছে, কিমান যে ভাল লাগিছে হয়নে? হয় আইজনী, এই আইচক্ৰীমৰ দোকানখনৰ কাৰণে আৰু সেই গছৰ পৰিৰ কাৰণে আমি আজি আমাৰ ঘৰটো পাইছোঁ। আমি থাকিবলৈ বাসস্থান পাইছোঁ, খাবলৈ খোৱা বস্তু পাইছোঁ। মা, সেই গছৰ পৰিজনী বহুত ভাল। আহা মাজনী, কাইলৈ আমি আকৌ যাব লাগিব ন গছৰ পৰিৰ ওচৰলৈ, পূজা কৰিবলৈ আৰু আইচক্ৰীম আনিবলৈ।